হ্যাপি ইন্ডিপেন্ডেন্স ডে। এয়া আমাৰ 79 ইয়াৰ্ছ ইণ্ডিপেণ্ডেন্স ডে। আজি 15 আগষ্টৰ দিনাখন মই সমূহ আমাৰ শ্বহীদলৈ স্মৰণ কৰিছোঁ। মহাত্মা গান্ধী প্ৰমুখ্যে আমাৰ দেশৰ যিখিনি আমাৰ যুঁজাৰু স্বাধীনতা যুঁজাৰু তেখেতসকলক আজি স্মৰণ কৰিছোঁ। আজিৰ এই দিনটো আমাৰ কাৰণে গৌৰৱৰ দিন, ভাৰতবৰ্ষৰ কাৰণে গৌৰৱৰ দিন। আজি আমি নেমকেয়াৰ হস্পিটেলৰ 25 বছৰীয়া যাত্ৰাত আজি আমি আমাৰ সেৱাৰ দ্বাৰা আমি সমাজৰ কাৰণে যিখিনি সেৱা আগবঢ়াইছোঁ তাৰ দ্বাৰাই আমি এই স্বাধীনতা উদযাপনক আমি পকিয়াই ল'ব বিচাৰিছোঁ, নিজকে কৰণ কৰিব বিচাৰিছোঁ, দেখুৱাব বিচাৰিছোঁ যে আমাৰ কৰ্মৰ দ্বাৰাই আমি দেশৰ সেৱা কৰিব আগিয়ে আছোঁ। হেপী ইণ্ডিপেণ্ডেন্স টু এভৰিৱান। মই লেফটেনেণ্ট কৰ্ণেল মাধুৰ্য বৰ্মন। মই পেথলজিষ্ট নেমকেয়াৰ হস্পিটেলত কৰ্মৰত হৈ আছোঁ। আজি দেশৰ স্বাধীনতা দিৱসত ময়ো সকলো আমাৰ স্বাধীনতা সংগ্ৰামী কৰিছোঁ আৰু তেখেতসকলৰ সংগ্ৰামৰ কাৰণে আজি আমাৰ দেশখন স্বাধীন হ'ল। আৰু এতিয়া আমি সকলোৱে আমাৰ দেশখন আগবঢ়াই লৈ যাব লাগিব। সকলোৱে ভাল কৰ্ম কৰি, ভাল কাম কৰি সকলোৱে আমাৰ দেশখন আগুৱাই লৈ যাব লাগিব। সেয়ে মই সকলো দেশবাসীক আহ্বান জনালোঁ আৰু সেয়ে আমি নিজৰ কৰ্তব্য বুলি ভাবিব লাগিব।